সালাম নমস্তে ওয়েলকাম বেক মাই মিনি ব্লগ এয়া মোৰ ভাইটিৰ বিয়াৰ দিনা পাৰ্টি ওৱেৰ মেকআপ চলি আছে আৰু মেকআপ কৰিছে পিংকি বা আৰু মেকআপ কৰি থকা সময়ত মানে আমাৰ যোনটো ৰুম আছে ৰুমটোৰ ভিতৰত ফটোশ্বুট চলি আছে কইনাই ফটোশ্বুট কৰি আছে আৰু প'জবোৰ দি আছে শিকাই আছে আৰু এয়া কইনা হাঁহি আছে নাৰ্ভাছো হৈ আছে অলপ চলপ আৰু এয়া হ'ল আমাৰ গাৰ্লছ গেংবোৰ ইয়াতে বহি আছে আৰু তাৰে মাজতে এই ভিনি আহি কিনে মোক কৈছে তই উঠি কিনে দেখা দে কেনেকৈ ফটোশ্বুটটো কৰিব লাগে মই এতিয়া নহয় আৰু প্লিজ মোৰ চেনেল লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব হা বাই গাইজ ফাইনেলি মোৰ লুকছটো চালে কেনেকৈ ক'ব আৰু মেকআপ কৰিছে পিংকি বা যোনে আগতে মোৰ ভিডিঅ'বিলাক দেখিছিলে চাগে এটা ভিডিঅ' য'ত পিংকি বাই মোক মেকআপ কৰাইছিলে একচুৱেলি মোৰ মাতটো বহুত বেয়া আছে ক'বলৈ অলপ প্ৰব্লেম পাই আছে চিঞৰ বাখৰ কৰি বিয়াতটো জানে ঘৰত কেনেকৈ চিঞৰ বাখৰ চ' দুদিনৰ পৰা বহুত চিঞৰ বাখৰ কৰি আছোঁ সেইকাৰণে মোৰ মাতটো বহুত বেয়া হৈছে আৰু মানে নকৰোঁকৈ কৰা গৈছে কাৰণ ব্যস্ত হৈ আছোঁ বিয়াৰ ঘৰত তো দেখাই আছোঁ বিয়াৰ প্ৰচেছিংবোৰ নিকাহতটো ভালকৈ কৰিব নোৱাৰে মানে নিকাহত ব্যস্ত হৈ থাকিলোঁ নিকাহৰ ভিডিঅ'টো কৰা নহ'ল মোৰ চ' চাই থাকক আৰু কেনেকৈ লাগিছে জনাব হা মোৰ মেকআপটো আৰু যদি পিংকিৰ বা কণ্টেক্ট নম্বৰ লাগে প্লিজ মোক কমেণ্ট কৰিব মোক মানে কণ্টেক্ট নম্বৰটো দি দিম ক'বলৈ অলপ প্ৰব্লেম হৈ আছে মোৰ